নিৰ্বাচনত হুমায়ুৰ আহ্বানত বতাহত ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব, নৰেন্দ্ৰ মোদী দাদাগিৰি বন্ধ কৰিব, হেমন্ত বিশ্ব শৰ্মাই একো কৰিব নোৱাৰে, উৎসৱ বন্ধ কৰিব, নদী বন্ধ কৰিব, চৰাঞ্চল মানুহৰ মাটিৰ পাট্টা দিব, ৰকিবুল হুছেইন জিকিলে গৰুৰ বজাৰ খুলি দিয়া হ'ব। আপোনালোকক স্বাধীন চেতিয়াভাৱে অসমখনত ঘূৰিবৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াই দায়িত্ব ল'ব। অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 50 জনে একো কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ মিছা কথা কিছু কৈ আপোনালোকৰ মন ঢাল খুৱাই তেওঁ নিৰ্বাচিত হৈ গ'ল। যোৱাৰ পিছত তেওঁৰ কাৰ্যকলাপত আপোনালোকে দেখা পালে জাতীয় অসমৰ গাঁও অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালীয়ে যি ধৰণে হিন্দী ভাষাৰে কথা ক'ব পাৰে, আজি আমি 10 লাখৰ ভোটৰ ব্যৱধানত MP বনাই পাৰ্লিয়ামেণ্টত পঠাই দিছো। ৰকিবুল হুছেইন ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষৰ ভিতৰত, গোটেই বিশ্বৰ ভিতৰত ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় জনগণসকলক আজি লজ্জিত কৰিছে, অপমানিত কৰিছে। আৰু তাৰ পিছত চামাগুৰি সমষ্টিত উপ নিৰ্বাচনত তেওঁৰ ল'ৰাক বিদায় দিছে। আৰু অহা পঞ্চায়ত নিৰ্বাচনত কালাপানীৰ পৰাই পতাকা উত্তোলন কৰক আপোনালোকে, কংগ্ৰেছ দলৰ বিদায়ৰ পৰাই আপোনালোকে আৰম্ভ কৰিব। আজি আপোনালোকে জানে AIUDF দলৰ এটা 20 বছৰীয়া দীঘলীয়া ইতিহাস আছে। এই ইতিহাসত আপোনালোকৰ জনপ্ৰিয় বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াৰ যি ত্যাগ, যি সময়ৰ অপচয়, এই কথাটো আমি কেতিয়াও নুই কৰিব নোৱাৰো। অসমখনত অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহসকলৰ সংগ্ৰামৰ লগত আমিনুল ইছলাম ডাঙৰীয়া বহুত সময় আজি ত্যাগ কৰি আজি এই পৰ্যায় আহি পাইছে। এই কথাটো আজি আপোনালোকে ভালকৈ চিন্তা কৰিব লাগিব।